হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত ৰিয়া মাকৰ ওচৰত আহিব আৰু তেতিয়া মাকে ৰিয়াৰ আগত মই আৰু মিকু আজি অৰ্ণৱৰ ওচৰলৈ যাম, তুমি ঘৰখন ভালদৰে চাবা বুলি ক'ব। আৰু তেতিয়া ৰিয়াই আপুনি হঠাতে যাম বুলি ক'লে যে বুলি সুধিব আৰু মিকুৱে অমুৰ কথা বৰকৈ কৈ আছে, কিজানি তাৰ ওচৰত গৈ ভাল পায় বুলি ক'ব। এতিয়া বাৰু ৰিয়াই কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অভি দেউতাকৰ ওচৰত যাব আৰু ৰিয়াই যদি অৰ্ণৱ আৰু দেৱযানীক ঘৰলৈ উভতাই আনে তেতিয়াহে বোলে মাই ৰিয়াক বোৱাৰী হিচাপে মানি ল'ব। আৰু আজি মা আৰু মিকু অৰ্ণৱৰ ওচৰত যাবলৈ ওলাইছে আৰু মিকুৱে বোলে অৰ্ণৱৰ ওচৰত যাওঁ যাওঁ কৰি আছে আৰু অৰ্ণৱৰ ওচৰত গ'লে মিকুৰ এখনো বেমাৰ ভাল হ'ব বুলি দেউতাকৰ আগত কৈ থাকিব। আজিৰ খণ্ডটোত দেৱযানী টিউচনলৈ গৈ থাকিব আৰু সেইখিনি সময়তে ৰত্নাই দেৱযানীৰ কাৰণে এটা মোবাইল কিনি আনি দেৱযানীক দিবলৈ যাব আৰু ক'ব, এই মোবাইল ফোনটো তোৰ কাৰণে আনিছোঁ, এতিয়া তই আৰু চিন্তা কৰি থাকিব নালাগে, তই অৰ্ণৱ বাবুৰ খবৰ পাই থাকিবি বুলি ক'ব। আৰু তেতিয়া দেৱযানীয়ে মোবাইলটো ল'বলৈ মান্তি নহ'ব। এতিয়া বৰ দেৱযানীয়ে মোবাইল ফোনটো ল'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।